টিংখাং সমজিলাৰ অন্তৰ্গত মৰাণ অভয়পুৰ গ্ৰাম্য ক্ৰীড়া প্ৰকল্পত আজি ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰে কেবিনেট মন্ত্ৰী বিমল বৰাই। পতাকা উত্তোলনৰ পাছতে মন্ত্ৰীগৰাকীয়ে আৰক্ষী, এনচিচি আৰু বিভিন্ন বিদ্যালয়ৰ পেৰেডৰ অভিবাদন গ্ৰহণ কৰে। ইয়াৰ পিছতে কেইবাটাও সাংস্কৃতিক দলে পৰিৱেশন কৰে দেশ প্ৰেমমূলক নৃত্য। সাংবাদিকৰ আগত মৰাণত প্ৰথমবাৰৰ বাবে সমজিলা ভিত্তিত অনুষ্ঠিত হোৱা এই কাৰ্যসূচীক ঐতিহাসিক আখ্যা দি মন্ত্ৰীগৰাকীয়ে কয়, ইতিহাসত সোণালী আখৰেৰে আজি টিংখাঙৰ সমজিলাৰ কাৰণে এই দিনটো খোদিত হৈ থাকিব। মৰাণ অভয়পুৰ গ্ৰাম্য ষ্টেডিয়ামত প্ৰথমবাৰৰ বাবে সমজিলা ভিত্তিত কেবিনেট মন্ত্ৰীয়ে পতাকা উত্তোলন কৰা এই ক্ষণ সকলোৰে মনত চিৰস্মৰণীয় হৈ ৰ'ব। তেওঁৰ দেশৰ বিকাশৰ বাবে সকলো নাগৰিককে নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিবলৈ আহ্বান জনায় মন্ত্ৰী বিমল বৰাই। এয়া মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰশাসনিক সংস্কাৰৰ ফল। পূৰ্বতে গণৰাজ্য দিৱস বা স্বাধীনতা দিৱস ৰাজ্যৰ ৰাজধানী আৰু জিলা সদৰসমূহত আয়োজন কৰা হয়, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰশাসন ব্যৱস্থাটোক জনসাধাৰণৰ একেবাৰে কাষ চপাই লৈ যাবৰ কাৰণে সমজিলা এটা কনচেপ্ট ধাৰণা তেখেতে সৃষ্টি কৰিলে আৰু সমজিলা ধাৰণাৰ ভিত্তিতে এতিয়া সমজিলা ভিত্তিটো গণতন্ত্ৰ দিৱস বা স্বাধীনতা দিৱস আয়োজন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আৰু ইতিহাসত সোণালী আখৰেৰে আজি টিংখাঙৰ সমজিলাৰ কাৰণে এই দিনটো খোদিত হৈ থাকিব যে মৰাণ অভয়পুৰ গ্ৰাম্য ষ্টেডিয়ামত যি পোনপ্ৰথমবাৰৰ কাৰণে যি সমজিলা ভিত্তিত চৰকাৰৰ এগৰাকী কেবিনেট মন্ত্ৰীয়ে যি পতাকা উত্তোলনৰ যি ব্যৱস্থা, এইটো সকলোৰে মনত চিৰস্মৰণীয় হৈ থাকিব। আমাৰ দেশে আজিৰ সমাজৰ লগত আগুৱাই যাবৰ কাৰণে প্ৰতিজন ব্যক্তিয়ে অতি কৰ্মদক্ষ হ'ব লাগিব, অতি পৰিশ্ৰমী হ'ব লাগিব, কঠোৰভাৱে নিজৰ দায়িত্ব, নাগৰিকৰ যি দায়িত্ব, সেই দায়িত্ব পালন কৰি যাব লাগিব। আৰু তেতিয়াই এখন বিকশিত ৰাষ্ট্ৰ, বিৰোচিত ৰাষ্ট্ৰ নিৰ্মাণ সম্ভৱ হ'ব। সেইকাৰণে প্ৰতিজন নাগৰিককে নাগৰিকৰ দায়িত্ব পালন কৰি যাবৰ কাৰণে মই আহ্বান জনাইছোঁ। আপোনাৰ ঘৰৰ সকলো প্ৰয়োজনীয় সামগ্ৰী একে স্থানতে উপলব্ধ কৰিবলৈ মৰাণৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান অসম ইলেক্ট্ৰিকেলৰ নতুন প্ৰতিষ্ঠান মৰাণ আৰক্ষী থানাৰ সন্মুখত অসম ইলেক্ট্ৰিকেল আৰু অসম চেনিটেৰী। অসম ইলেক্ট্ৰিকেল আৰু অসম চেনিটেৰীত উচিত মূল্যত উপলব্ধ আছে বিভিন্ন আগশাৰী কোম্পানীৰ ইলেক্ট্ৰিকেল সামগ্ৰী, ৱাটাৰ পাম্প, ষ্টাইলছ, অত্যাধুনিক বাথৰুম ফিটিংছ, টিভি, ফ্ৰিজ, চেনিটাৰী পাইপ ফিটিংছ, মোবাইল ডোৰ ফিটিংছ আৰু বিভিন্ন সামগ্ৰী। যোগাযোগ কৰক 6003591984-ত।